নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আজি 4-5 দিনৰ পিছত আকৌ ভিডিঅ' দিব মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। মাজে মাজে গেপ হৈ যায়, মানে সময় নাথাকে, কেতিয়াবা কাম নাথাকে, কেতিয়াবা আলচি লাগে। তো মানুহ হয়, আলচিটো লাগিবই, কাৰণ ছিজন টাইমত ৰেষ্ট ল'ব টাইম নাপাব, এতিয়া ৰেষ্ট লওঁ। তো আজি হৈছে আপোনাৰ 11 জুলাই। অহাকালি আমাৰ এটা খানাৰ কাম আছে, অলমষ্ট 100 মানুহৰ খানাৰ কাম আছে। আৰু একজাত কাম আছে অন্নপ্ৰাশনৰ ডেকৰ, আৰু তাৰে বাচনৰ ভাড়া যাব, আৰু সেইটোৱে কথা। তো গোটেইখিনি বস্তু ওলাই ৰেডি, এক জেগাত অলৰেডি গুচি গ'ল, আৰু ছেকেণ্ড জেগাত যাবৰ কাৰণে বস্তু ৰেডি আছে। তো এতিয়া বাজে অলমষ্ট 12:30। আমি বজাৰ কৰিব যাওঁ, বা বিফ'ৰ ইভেণ্ট কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন থাকে। ছাপ'জ আজি 100 মানুহৰ কাম আছে, তো 100 মানুহৰ কামতো আপোনাৰ মোটামুটি কষ্ট সেইখিনিয়ে হৈ যায়, আৰু কম্পেয়াৰ টু 500 মানুহৰ কষ্ট অলপ খালি কোৱান্টিটি কম বেছি থাকে, তো কষ্টটো আপোনাৰ কম নহয়। তো কেনেকুৱা কি প্ৰিপেৰেশ্যন কৰি থাকোঁ, ভিডিঅ' লাষ্ট থাকক। मुझ नहीं पहले फोकस कर हाँ ब्लर कर लो এটা ওপৰত দিব লাগিব না। दी दिन लोग सिलेंडर उठा लो হয়, তো মানে কি হৈছে আপোনাৰ বজাৰটো হৈ গ'ল, আৰু আমাৰ লাঞ্চো হৈ গ'ল। এতিয়া 2:30। তো এতিয়া আমাৰ যিখিনি এটা ফাৰ্ষ্ট লোকেশ্যন হৈ গ'ল, ছেকেণ্ড লোকেশ্যন গোটেই বস্তুখিনি ওলোৱা গ'ল, ওলাইছোঁ। এতিয়া অলপ গ্ৰ'চাৰী চাব লাগিব, ষ্টকত কি কি আছে। কিছুমান যেনেকৈ চাউল দালি কিছুমান থাকি যায়, তো সেইখিনি গ্ৰ'চাৰীখিনি লৈ যাম। বাচন বৰ্তন দিম, চিলিণ্ডাৰ লোড কৰিম। চিলিণ্ডাৰ কেইটা দিবা? এই দুটা আছে অলমোস্ট হা তো এই আৰু কেনেকুৱা কি চলি থাকে আপোনাৰ দেখাম। মানে আজি মই দুটা দিয়া, মানে আজি মই মানুহ কিয় লগোৱা নাই, এইফালে এনেই ইউজুৱেলি আমি কি কৰোঁ, লোডিং আনলোডিঙত মানুহ লগাওঁ। আপোনাৰ 100জন মানুহ খানা আছে, চিম্পল মেনু, বাজেট ফ্ৰেণ্ডলি খানা। তো আপুনি মানুহ লগালে পইচাটো আপুনি কেনেকৈ মিলিব। সেইকাৰণে ভাবিছোঁ ময়ো ফ্ৰী আছোঁ, বিকি আছে, দুজনে মিলি কিনি লোডিং আনলোডিং মিলাই দিম। আৰু তাতে আছে মানুহ, বা তাতে পেণ্ডেলৰ কাম কৰি আছে, তো সি আনলোড কৰি দিব। শুনা পাব জানো ইমান দূৰৰ পৰা, তো তাতে আনলোড কৰি দিব। তো সেইটোৱে, আৰু বাকী যি আপোনালোকে কেতিয়াবা এতিয়া নিজেও হাত লগাব লাগে। চাপ'জ আগতো মই এনেকৈ দাঙি বস্তু ডাঙৰ পৰা খানা বিলোৱাৰ পৰা গোটেইখিনি কাম কৰিছোঁ। ইনিচিয়েলি যেতিয়া ৱেডনেছডে ষ্টাৰ্ট কৰোঁতে, তেতিয়া মইতো খানাই বিলাইছোঁ, ৱেটাৰ ছাৰ্ভিচ কৰিছোঁ, মোটামুটি 5-7 বছৰমান ৱেটাৰৰ কাম কৰিলোঁ। তাৰপিছত বস্তু চস্তু দিয়া, লেবাৰৰ ঠিকা লোৱা, সেনেকৈ কাম কৰিছিলোঁ। তো এতিয়া এইবোৰ কৰাতে মোৰ একো মানে বেয়াও নালাগে, কিয় এতিয়া সদায় যে মানুহ থাকিব, সদায় যে মানুহ পাব, এইটোতো কথা নহয় ন। আৰু আজি এইখিনি কামৰ কাৰণে 700 টকা 500 টকা দি কি লাভ, সেইখিনি পইচা বাচি গ'ল, তেতিয়া আমি ভগাই খাম ন। সেইটো আৰু মছলা কৰিব বিক্ৰী কৰি উঠি যাবি মোৰ যাম হাতা চাতা লৈ লো একেবাৰে সদায় দিয়া নাই তেতিয়া নাস্তাৰ পিছত অকমান লৈছো ইউটিউব লাইভত মিউজিক লগাবি সব গ্রোথ লাগে এইখানে লৈছো ইনশাআল্লাহ বিল্ডিং হত ভাই আমারে এগুলা বছর লাগছিল মইতো এতিয়াও নাই নিজৰ ঘৰ আছে অলৰাইট। তো গাড়ীখন লোড হৈ কিনে ওলাই গ'ল বিকি, তাতে মাল আনলোড কৰিব আপোনাৰ দুজন মানুহ আছে, বিকি লৈ গ'ল। মানে পেণ্ডেলৰ কাম চলিছে, তো সিহঁতকে অলপ সহায় কৰি দিব, আৰু ইমান বস্তু নাই। তো আপোনাৰ এটা নতুন আপডেট দি আছোঁ, আমাৰ আপকামিং ছিজনৰ কাৰণে কিছুমান ষ্টক আহি গৈছে, ক্ৰকাৰী বস্তু কিছুমান আহিছে, আপোনাক দেখাই আছোঁ। ভালকৈ এটা ৰিভিউ দি, মানে ভালকৈ এটা খুলি কিনে ধুনীয়াকৈ এটা ভিডিঅ' বনাম, জাষ্ট কিছুমান বস্তু মই ওপৰে ওপৰে দেখাই দিওঁ। এইটো চাওক, আমাৰ নতুন ক্ৰকাৰী আহিছে, ইয়াতে ষ্টাৰ্টাৰ ল'ব পাৰিব। তাৰপিছত ইয়াতে আপোনাৰ আহিছে ষ্টাৰ্টাৰৰ কাৰণে এইটো আমি নিজৰ হিচাপত কাষ্টমাইজ কৰি নিজে কালাৰটো দিছোঁ। কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, এইটো আপকামিং ছিজনৰ কাৰণে এইটোৱে। আৰু তো মই ধুনীয়াকৈ এইটো এটা মানে ইনভেণ্টৰী যিখিনি আহিছে তাৰ এবাৰ ধুনীয়াকৈ এটা ভিডিঅ' এটা বনাম, সেইটো আপুনি 14-15 তাৰিখে দেখা পাব। তো যিয়ে নহওক, লগ পাই আছোঁ অহাকালি। আজিৰ ভিডিঅ'টো কণ্টিনিউ ইয়াৰ পৰা নহয়, বিকজ এতিয়া মই বজাৰ কৰিব যাম, ফাৰহান বেলেগ চাইডে যাব, তো সেইকাৰণে একেলগে থকা ভিডিঅ'টো কণ্টিনিউ নহয়। তো এইটো কালি যেনেকৈ আমি প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম ৰাতিপুৱাৰ পৰা, সেনেকৈ ভিডিঅ'টো পাব, ঠিক আছে। টু বি কণ্টিনিউ। তো আজি ৰাতিপুৱা ব্ৰেকফাষ্ট আছিল, আমি বনাইছোঁ চলে ভটোৰে, মানে পুৰি লগত ঘুগুনি, এইফালে দৈ চিৰা গুড় এইখিনি আছে, নাৰিকলৰ লাৰু নাৰিকলৰ পিঠা। এইটো কিটচেনৰ পৰিৱেশ, ৰাতিপুৱা ধাৰাসাৰ বৰষুণটো অৱস্থা বেয়া হৈছে।
আৰু দিনৰ মেনুত আছে চিকেন আছে, মাছ আছে, মাছৰ টেঙা বনাব দিছেতো। তো এইটো হৈছে ডেক'ৰেশ্যন তেওঁলোকৰ ফাৰ্ষ্ট ফ্ল'ৰত ছাতত আমি বনাইছোঁ। সৰুকৈ বিয়া এটা আছে, মানে কম গেডাৰিঙৰ, বিয়াখন ডাঙৰে বাট গেডাৰিংটো কম, ৰিচিপশ্যন বেলেগ জেগাত হ'ব। তো ঘৰত যিহেতু অলমষ্ট 60ৰ পৰা 100 মানুহ হ'ব আৰু। তো এইটো গোটেইখিনি বুফে কাউণ্টাৰ লগোৱা হৈছে। চব আমি এনেকুৱাও কৰি দিওঁ, মানে বাজেট লৈ কথা, যেনেকৈ আপুনি বিচাৰিব তেনেকৈ কৰি দিম। এতিয়া দিনৰ খানা ৰেডি, সৰু আলু, পাপৰ, বাদাম এজ ইউজুৱেল। এইটো আপোনাৰ গ্ৰীণ চাটনি, আচাৰ, এইফালে ভাতত আমি চনা শক্তি চাউল ব্যৱহাৰ কৰোঁ। এইটো আপোনাৰ চিকেন কাৰী, এইটো আপোনাৰ মাছ সৰিয়হ দি বনাইছোঁ আমি। আৰু এটা মাছ আছে মাছৰ টেঙা, এইটো মিক্স ভেজ, এইটো মাছৰ টেঙাটো। মাছৰ 2টা আইটেম দিছিল। এইটো দাইল, এইটো আপোনাৰ ৰসগোল্লা, আমাৰ অশোক চুইটৰ ৰসগোল্লা দিওঁ। আৰু এইটো দৈ মিঠাই মানে। তো চবকে লাহে লাহে বিলালোঁ। দিনৰে খানা আছিল তো বেছি হেডেক নাছিল। তো মানুহখিনি ধুনীয়াকৈ বহি কিনে খাইছে। চিম্পুল অথেণ্টিক মানে ঘৰুৱা খানা দিছোঁ। তেওঁলোকেও মানে লাইভ কাউণ্টাৰ ষ্টাৰ্টাৰ একো ৰখা নাছিলতো, জাষ্ট কফি আৰু চাহ ৰাখিছিল। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। টাটা বাই বাই খাচাম। যদি ভিডিঅ' চাই ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।